নাই আমি বিভিন্ন সময়ত আহিম বুলি ভাবি আছিলো, কিন্তু আহিব সময় নাছিলে। তথাপিও আজি আমি আহিছো, দেখিছো ৰাংচাৰী দলনিত যিটো জিঅ' বেগৰ কাম চলিছে, মানে জলসিঞ্চন বিভাগে যিটো মানে গৰাখহনীয়া ৰোধৰ প্ৰতিৰোধ কৰিবৰ কাৰণে যি ব্যৱস্থা কৰিছিলে, তাত গৰাখহনীয়া ৰোধ কৰাতকে গৰা খহা বেছি ব্যৱস্থাহে কৰিছে। আপোনালোকে ইয়াত দেখিব পাব গোটেই গৰাটো খহাই হয় এইটো চাপৰিহে যাব। ইয়াত যোনবিলাক মানে জলসিঞ্চন বিভাগৰ ঠিকাদাৰ, কমিশ্যন ৰূপী ঠিকাদাৰ বুলি কয় এইবিলাকক, এই ঠিকাদাৰ ৰূপী যোনবিলাক দালাল চামচাৰ থাকে, এই চামচাৰ বিলাকৰ লগত যি কাম কৰাইছে, সেই কামবিলাক যোনটো জিঅ' বেগত যোনটো মাটি সম্পূৰ্ণ মাটি বেগটো ফুল ভৰাব লাগে, কিন্তু আধাহে মাটি ভৰাইছে, ফুল মাটি হোৱা নাই মানে বস্তুটো। সেই পৰিপ্ৰেক্ষিতত আজি এই জলসিঞ্চন বিভাগৰ যোনবিলাক ঠিকাদাৰ ৰূপী দালালিয়ে এই যিবিলাক পইচা খালে, পইচা খোৱাৰ বিনিময়ত আজি এনেকুৱা ধৰণৰ সমস্যা হ'বলৈ গৈ আছে। কোনো বৈজ্ঞানিক পদ্ধতিৰে কাম কৰা নাই, নিজাববীয়াকৈ নিজৰ মাথাটো নাই বৈজ্ঞানিক পদ্ধতিৰে যিখিনি কাম কৰিব লাগে সেই বস্তুটো ইয়াত ব্যৱহাৰ নকৰাৰ কাৰণে আজিৰ দিনত এনেকে ধৰণে খহনীয়া হ'ব ধৰিছে। ইয়াত নলা আছে, এই নলাটো জানিব লাগে, নলাত যি পানী যাবই, সেইটো ব্যৱস্থা কৰিব লাগে, কিন্তু ব্যৱস্থা নাই। ইয়াত গৰা হৈছে চৰকাৰৰ যিবিলাক মানে ধন, এই চৰকাৰৰ ধন অপচয় ব্যৱহাৰ কৰিছে এই ঠিকাদাৰবিলাক, যোনবিলাক জলসিঞ্চন ৰূপী যোনবিলাক ঠিকাদাৰ, দালালি ঠিকাদাৰ, এইবিলাক পইচা খোৱা ঠিকাদাৰ বুলি ক'ব লাগিব। যোন জলসিঞ্চন বিভাগৰ যোনবিলাক ঠিকাদাৰ আছে কাম কৰিছে, তেখেত ঠিকাদাৰ ৰূপী দালালিজনে পইচা লোভত এই এনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে। একেবাৰে নিম্ন মানদণ্ড। আপোনালোকে নিশ্চয় দেখিব এই জিঅ' বেগত যোনটো মাটি ভৰাবলৈ মাটিটো নাই, আধাহে আছে, বালি দিব লাগে, কিন্তু মাটি দিছে, সেইটো কোনো ব্যৱস্থা ইয়াত বিজ্ঞান যোনটো ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থা একো হোৱা নাই ইয়াত। আপোনালোকে নিশ্চয় চাব, ইয়াত যেতিয়া দিব লাগে সেই তাত দিয়া নাই চাগে সম্ভৱ, মই চোৱা নাই, 2টা 3টা হয়তো দিব পাৰে, 4টা দিব নে 5টা দিব লাগে, কিন্তু কেইটা দিছে মই তললৈ যোৱা নাই। কিন্তু কামটো একদম নিম্ন মানদণ্ডৰ হৈছে, যদি এইকাৰণে ক'লে বাধ্য হৈছে নিম্ন মানদণ্ডৰ হৈছে বুলি, যদিও নিম্ন মানদণ্ডৰ নহ'লহেঁতেন এনেকুৱা ধৰণে গৰা নখহিলহেঁতেন। আমি অনুসূচিত জাতি ছাত্ৰসকলে একদম জলসিঞ্চন বিভাগক, বিশ্বনাথ চাৰিআলি যিজন আমাৰ জলসিঞ্চন বিভাগৰ SDO আছে, তেখেতক ততালিকে আহি পৰ্যবেক্ষণ কৰি যিবিলাক আখুৱা আখুতি আছে এইবিলাক অতি শীঘ্ৰে সমাধান কৰিব লাগিব। আৰু যোনবিলাক ঠিকাদাৰ এনেধৰণৰ কাম কৰিছে তেখেতলোকক অতি শীঘ্ৰে এই ঠিকাদাৰ কামৰ পৰা আঁতৰাই দিব লাগে। ফলকখন চাইছিলে কিমান ফলকত একো নাম, ফলকত একো নাই, ফলকখন আজি দেখিছো ভাগি আছে, ফলকত নাম চামটো একো নাই। ক'ত কি হৈছে মানে ইয়াত বিহালীখন ৰাজত্ব, মানে জলসিঞ্চন বিভাগৰ ৰাজত্ব চলাইছে, যাকে মন যায় তাকে ঠিকাদাৰ দিয়ে। কি ক'ব এতিয়া, ইয়াত ক'বলৈ গ'লে বহুত কথা ওলাই পৰিব, এতিয়া নকওঁ, সময়ত আমি গোটেই বস্তুটো আমি উদঙাই দিম। লুণ্ঠনা চলাইছে কাৰণে আজিৰ দিনত এই বিহালী সমস্যা, বিহালী আঞ্চলিক যিটো সমস্যা আছে, সেই সমস্যা এনেধৰণে কাম হৈছে। আৰু উচ্চ পৰ্যায়ৰ একদম অতি শীঘ্ৰে তদন্ত কৰি এইটো অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যোনজন ঠিকাদাৰে এই কাম কৰিছে অতি শীঘ্ৰে ব্লেকলিষ্ট কৰিব লাগে। কি কৈছে? সেইটো মই গম পোৱা নাই বাৰু, আপোনালোকে গম পাইছে যদি আপোনালোকে নিজৰ বজাব পাৰিব। ইমান যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।